নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰ আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAY-G during financial year 2024 to 2025 and 2028 to 2029। তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ প্ৰদানৰ সময়সীমা বৃদ্ধি হৈছে। অহা 2029 চনলৈকে লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই সেইসকল মানুহেও নতুনকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ত সবিস্তাৰে জনাই দিম। তাৰপিছত আৰু লিখা আছে 2 crore more houses to be constructed during next 5 years benefiting nearby 10 crore individual। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আগন্তুক 5 বছৰৰ ভিতৰত যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ ভিতৰত ভাৰত চৰকাৰে নতুনকৈ 2 কোটি মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক কেতিয়াই লাভ কৰিব অৰুণোদয় আঁচনি 1250কৈ টকা। চলিত এপ্ৰিল মাহৰ 10 তাৰিখত যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অহা মাহৰ 10 তাৰিখত হয়তো লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।